বিৰাজে তেওঁলোকৰ মালিকৰ বাবে অপৰিসীম ধনৰ সৃষ্টি কৰা বুলি কোৱা হয়। বিৰাবোৰ প্ৰায়ে কাৰোবাক মাৰপিট কৰা, বেঙুনীয়া ৰঙৰ কাৰ্যকলাপৰ লগত জড়িত হৈ থাকে। তেওঁলোকে বহুত খাদ্য খায় আৰু তেওঁলোকে গৰুৰ দাবী পূৰণ কৰিব পাৰিব লাগে। আন প্ৰকাৰৰ ভূতৰ দৰে নহয়, বিৰাই ভৌতিক জগতখনৰ সৈতে অধিক প্ৰত্যক্ষভাৱে যোগাযোগ কৰিবলৈ সক্ষম হয় বুলি বিশ্বাস কৰা হয় আৰু প্ৰায়ে আৱেগিক মানসিক চাপ বা উত্তাল পৰিস্থিতিৰ মাজেৰে পাৰ হৈ যোৱা ব্যক্তিৰ সৈতে জড়িত হৈ থাকে। কোনো কোনো ক্ষেত্ৰত বিৰাৰ ক্ৰিয়াকলাপ ব্যক্তিজনৰ নিজৰ আৱেগিক অস্থিৰতাৰ প্ৰকাশ হ'ব পাৰে। বিৰা বহু মিথ আৰু কিংবদন্তিৰ বিষয়বস্তু হৈ আহিছে আৰু প্ৰায়ে ভয়ংকৰ আৰু কু-অভিপ্ৰায়ী সত্তা হিচাপে চিত্ৰিত কৰা হৈছে। কিন্তু কিছুমান গৱেষকৰ মতে বিৰা এই কাৰ্যকলাপৰ অলৌকিক ব্যাখ্যাতকৈ মানসিক ব্যাখ্যা থাকিব পাৰে আৰু ইয়াৰ সৈতে অৱচেতন মনোগতিশীল ক্ষমতা বা অন্যান্য ধৰণৰ অস্বাভাৱিক কাৰ্যকলাপৰ সম্পৰ্ক থাকিব পাৰে।